रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 264 নং খণ্ডত উপনীত হৈছোঁ। যেহেতু মহান আল্লাহে কৈছে যে ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। সেয়েহে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ আমি আমাৰ আজিৰ এই খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 17 নং সূৰা বানি ইছৰাইলৰ 61 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ قَالَ أَسْجُدُ لِمَنْ خَلَقْتَ طِينًا। প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতা মহান আল্লাহে এই আয়াতৰ পৰা সলনি কৰিছে। এক বিশেষ ঘটনা, যি ঘটনা মহান আল্লাহে ইতিমধ্যে কোৰআন মজিদত আমি ইতিমধ্যে অধ্যয়ন কৰি অহা পাৰ হৈ অহা দিশসমূহ যদি আমি চাওঁ, তেন্তে আমি কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 30 নং আয়াতৰ পৰা 39 নং আয়াতলৈ, দ্বিতীয়তে কোৰআন মজিদৰ 7 নং সূৰা আল আৰাফৰ 11 নং আয়াতৰ পৰা 31 নং আয়াতলৈকে, ঠিক তেনেদৰে তৃতীয়বাৰৰ বাবে 15 নং সূৰা আল হিজৰৰ 26 নং আয়াতৰ পৰা 44 নং আয়াতলৈকে, আৰু এই চতুৰ্থবাৰৰ বাবে 17 নং সূৰা বানি ইছৰাইলৰ 61 নং আয়াতত মহান আল্লাহে এটি বিশেষ ঘটনা বাৰম্বাৰ পুনৰাবৃত্তি কৰিছে। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ সেই 61 নং আয়াতত মহান আল্লাহে আমাক কি কৈছে। ইয়াত আল্লাহে কৈছে ওয়াইজ কুলনা লিল মালাইকাতি, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ওয়াইজ কুলনা, আৰু আমি যেতিয়া কৈছিলোঁ লিল মালাইকাতি, ফিৰিস্তাসকলক, ইসজুদু লি আদামা, যে আদমৰ প্ৰতি তোমালোক নতশিৰ হোৱা। যিহেতু আল্লাহে মানুহ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈ আল্লাহে আদমক প্ৰথম মানৱ হিচাপে সৃষ্টি কৰিছে, গতিকে ফিৰিস্তাসকলক আদেশ দিলে যে তোমালোকে আদমৰ প্ৰতি অৱনত হোৱা, অৰ্থাৎ এই সিদ্ধান্ত তোমালোকে মানি লোৱা, সন্মান জনোৱা। ফাসাজাদু, তেতিয়া প্ৰত্যেকেই আল্লাহৰ এই সিদ্ধান্তক স্বীকাৰ কৰি ল'লে, সন্মান জনালে, সিজদা কৰিলে। ইল্লা ইবলিছা, এক্সেপ্ট ইবলিছৰ বাহিৰে। আৰু ইবলিছে কৈছিল কালা, ইবলিছে কৈছিল আসজুদু, আল্লাহক প্ৰশ্ন কৰিছে আসজুদু, মই কি অৱনত হ'ম বা মই কি স্বীকাৰ কৰি ল'ম লিমান খালাক্তা তিনা, যাক তুমি সৃষ্টি কৰিছা বোকা মাটিৰ পৰা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহে আদম আলাইহিস সালামক সৃষ্টি কৰাৰ সন্দৰ্ভত এই বিশেষ পৰিঘটনাটো এই মুহূৰ্তলৈকে আমি দেখিলোঁ চতুৰ্থবাৰৰ বাবে মহান আল্লাহে ইয়াক পুনৰাবৃত্তি কৰিছে। গতিকে নিশ্চিতভাৱে এই বিশেষ ঘটনাটোৰ পৰা আমাৰ শিকনীয়
কথা আছে। এনে সাধাৰণভাৱে আমি এটি কাহিনী হিচাপে যদি লওঁ, একেবাৰে স্বাভাৱিক যে আল্লাহে সিদ্ধান্ত ল'লে মাটিৰ পৰা আদমক সৃষ্টি কৰিবৰ কাৰণে। ফেৰিস্তাসকলক ক'লে সিজদা কৰা, প্ৰত্যেকেই সিজদা কৰিলে, কিন্তু ইবলিছে সিজদা নকৰিলে, মানি নলয় তেওঁ আল্লাহক আপত্তি দৰ্শালে। তেখেতৰ সৃষ্টিৰ উপাদানৰ ওপৰত তেখেতৰ যুক্তি আমি ইতিমধ্যে পাই আহিছোঁ। ইবলিছৰ যুক্তি আছিল যে মোক যিহেতু তুমি জুইৰ শিখাৰ পৰা সৃষ্টি কৰিছা আৰু এই আদমক মাটিৰ পৰা সৃষ্টি কৰিছা। ইবলিছৰ নিজস্ব সেই বুজক তেখেতে শুদ্ধ বুলি ভাবি লৈ আল্লাহৰ যি হুকুম সেই হুকুমৰ অমান্য কৰি আল্লাহৰ ৰোষত পৰিছিল আৰু তেওঁ শয়তান হৈ পৰিছিল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে সূৰা আৰাফ, সূৰা হিজৰত এই ঘটনা আল্লাহে য'ত আমাক বৰ্ণনা দাঙি ধৰিছে তাত আমি এটি দিশ ইতিমধ্যে পাই আহিছোঁ যে ইবলিছ আৰু আল্লাহৰ মাজত যি কথোপকথন বা যি যুক্তিৰ তৰ্ক হৈছিল, ইবলিছে আল্লাহৰ সৈতে যি যুক্তি প্ৰদৰ্শন কৰিছিল তাত এটি কথা কৈছিল যে বিমা আগৱাইতানি, আল্লাহক তেওঁ ক'ব বিচাৰিছিল যে যি বিষয় লৈ তুমি মোক ভ্ৰষ্ট কৰিছা সেই বিশেষ বিষয়টোৰ দ্বাৰা তোমাৰ যিমান সৃষ্টি থাকিব, মানৱ সৃষ্টি থাকিব, অৰ্থাৎ আদমৰ যি বংশধৰ থাকিব, তেওঁলোকক গৰিষ্ঠ সংখ্যকেই মই তোমাৰ পথৰ পৰা আঁতৰাই ৰাখিম। এই আছিল ইবলিছৰ দাবী। এতিয়া আমি বুজিবলগীয়া বিষয়টো হৈছে ইবলিছে কিয় মানি লোৱা নাছিল। যিহেতু ইবলিছৰ নিজস্ব বিবেচনা আছিল সৃষ্টিৰ উপাদানৰ ওপৰত। ইবলিছে বিবেচনা কৰিছিল যে মোক যিহেতু জুইৰ শিখাৰ পৰা সৃষ্টি কৰিছে আৰু আদমক যিহেতু মাটিৰ পৰা সৃষ্টি কৰিছে, গতিকে মই আদমতকৈ উচ্চ। এয়া আছিল ইবলিছৰ বুজ। গতিকে আল্লাহে কোৰআন মজিদত যি শব্দ ব্যৱহাৰ কৰিছে বিমা আগৱাইতানি, ইবলিছে কৈছিল আল্লাহক যে যি বিষয় লৈ তুমি মোক ভ্ৰষ্ট কৰিলা। এতিয়া আমি বুজাৰ চেষ্টা কৰিব লাগিব বিষয়টো কি। বিষয়টো আছিল ইবলিছৰ নিজস্ব বিবেচনা শুদ্ধ বুলি ভবাটো। গতিকে তেওঁ মানুহৰ ওপৰত, আদম সন্তানৰ ওপৰত সেই একেটা দিশতেই মানুহক ভ্ৰষ্ট কৰিম বুলি কৈছে। অৰ্থাৎ মানুহে যিটো দিশ নিজস্বভাৱে শুদ্ধ বুলি ভাবি বিবেচনা কৰি চলে, যি দিশ প্ৰকৃততে আল্লাহৰ কিতাপৰ বাহিৰৰ, আল্লাহে দেখুওৱা পথৰ নহয়, তেনে দিশ, তেনে বিবেচনা, তেনে পথক ইবলিছে কি কৰিব, মানুহক অতি সুন্দৰ কৰি দেখুৱাব তাক, যাতে মানুহে কনভিন্স হৈ যায় যে কিতাপৰ বাহিৰৰ যি দিশত তেওঁলোক চলি আছে এইটোৱেই যে একমাত্ৰ শুদ্ধ দিশ, অথচ আল্লাহৰ কিতাপ একাষৰীয়া হৈ থাকিব। গতিকে মানুহৰ যি প্ৰকৃততে নিজস্ব বিবেচনা, কিতাপৰ বাহিৰৰ নিজস্ব যি বিবেচনা, ইবলিছৰ কাম হৈছে সেই বিবেচনাক মানুহক শুদ্ধ বুলি দেখুৱাই তাক আগুৱাই লৈ গৈ থাকিব আৰু কিতাপৰ পৰা বহু দূৰত আঁতৰাই লৈ গুচি যাব। এয়ে আছিল প্ৰকৃততে ইবলিছৰ মূল মানুহক ভ্ৰষ্ট কৰাৰ মুখ্য পন্থা। গতিকে এই দিশটো আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে প্ৰকৃততে এই বিশেষ ঘটনাৰ দ্বাৰা ইবলিছ বা শয়তান প্ৰকৃততে কি, মানুহক কেনেকৈ ফুচুলাই ৱাছৱাছ কৰে, ৱাছৱাছ কৰি আল্লাহৰ পথৰ পৰা কেনেদৰে বিচলিত কৰি আন বিভিন্ন দিশলৈ লৈ যায়, আৰু আল্লাহৰ পথৰ অৰ্থাৎ আল্লাহৰ এই কিতাপৰ বাহিৰৰ যিমানবোৰ দিশত আজি মানুহ চলি আছে ধৰ্মৰ নাম লৈ,
প্ৰত্যেকেই ভাবে যে এই দিশটো একেবাৰে শুদ্ধ আৰু সঠিক দিশ। এই যিটো মানুহৰ বিবেচনা, এই বিবেচনা প্ৰকৃততে শয়তানে কৰোৱায়। গতিকে মানুহে সেই দিশটোকে একমাত্ৰ শুদ্ধ দিশ বুলি ভাবি লৈ এই কোৰাণ মজিদৰ পৰা বহুদূৰ আঁতৰি যায়। গতিকে আল্লাহে ইবলিছৰ পৰিচয় দিয়াই আছে যে এই ইবলিছ আমাৰ বাবে অদৃশ্য, কিন্তু আমাৰ মনত ফুচুলাই থাকিব, মনক উৎসাহিত কৰিব আল্লাহৰ পথৰ পৰা আঁতৰি আন বিভিন্ন দিশেৰে মধ্যস্থতাকাৰীক লৈ তেওঁলোকে ভৱিষ্যতৰ ৰঙীন ভুৱা সপোন দেখুৱাই মানুহক কিতাপৰ পৰা আঁতৰাই লৈ গৈ থাকিব। গতিকে মানুহৰ যি নিজস্ব বিবেচনা, সেই বিবেচনা কিতাপৰ বাহিৰৰ যি বিবেচনা, সেই বিবেচনাক ইবলিছে প্ৰকৃততে খুব সুন্দৰ কৰি মানুহক দিব। এয়ে আছিল ইবলিছৰ মূল টেকনিক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই পৰিঘটনাৰ আল্লাহে বাৰম্বাৰ পুনৰাবৃত্তি কৰি থকাৰ মূল উদ্দেশ্য হৈছে আমি যাতে ইবলিছ বা শয়তানক চিনাক্ত কৰিব পাৰোঁ, যাতে আমি এই কোৰাণৰ বাহিৰত নগৈ একমাত্ৰ এই একক পথকেই যাতে আমি খামুচি ধৰোঁ, এই উদ্দেশ্যৰে প্ৰকৃততে আল্লাহে এই বিশেষ পৰিঘটনাটোক বাৰম্বাৰ আল্লাহে কোৰাণত উল্লেখ কৰিছে। গতিকে এই আয়াতত আল্লাহে কৈছে, আমি যেতিয়া ফিৰিষ্টাসকলক ক'লোঁ যে আদমৰ প্ৰতি নতশিৰ হোৱা, সকলো ফিৰিষ্টাই নতশিৰ হ'ল কেৱল ইবলিছৰ বাহিৰে। আৰু ইবলিছৰ দাবী আছিল, আল্লাহক প্ৰশ্ন কৰিছিল, মই কি আদমৰ প্ৰতি নতশিৰ হ'ম যাক তুমি বোকা মাটিৰ পৰা সৃষ্টি কৰিছা? তাৰ পাছত পুনৰ ইবলিছে আল্লাহক প্ৰশ্ন কৰিছে। ক'লা, ইবলিছে কৈছিল, আৰাআইতাকা, কা দি আল্লাহক বুজাইছে। ইবলিছে আল্লাহক কৈছে, আৰাআইতাকা, তুমি দেখিছানে? হাজা অৰ্থাৎ আদমক দেখুৱাই কৈছে, এইটোক দেখিছানে বা ইয়াক দেখিছানে? আল্লাজি, যিজনক কাৰ্ৰামতা আলাইয়া, যিজনক তুমি মোৰ ওপৰত সন্মানিত কৰিছা। গতিকে ইবলিছে আল্লাহে কৈছে, লাইন আখাৰতানি ইলা ইয়াউমিল কিয়ামাতি, আল্লাহে ইবলিছে আল্লাহক কৈছে, লাইন আখাৰতানি, তুমি যদি মোক অৱকাশ দিয়া, ইলা ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনটোলৈকে যদি তুমি মোক অৱকাশ দিয়া, লা আহতানি কান্না জুৰিয়াতাহু ইল্লা কালিলান। ইবলিছে আল্লাহক কৈছে, তুমি যদি কিয়ামতৰ দিনটোলৈকে মোক যদি অৱকাশ দিয়া, সুবিধা যদি দিয়া, লা আহতানি কান্না, নিশ্চয় মই ধ্বংস কৰিমেই, জুৰিয়াতাহু, ইয়াত হু দি আদমক বুজাইছে, যিহেতু আদম প্ৰথম সৃষ্টি আছিল। জুৰিয়াতাহু, এওঁৰ যিমান বংশধৰ আহিব তেওঁলোকক মই ধ্বংস কৰিমেই, তুমি যদি মোক কিয়ামতলৈকে অৱকাশ দিয়া। ইল্লা কালিলান, একচেপ্ট হয়তো খুব নগণ্য সংখ্যক মানুহকহে মই পথভ্ৰষ্ট কৰিব নোৱাৰিব পাৰোঁ, কিন্তু গৰিষ্ঠ সংখ্যককেই মই ধ্বংস কৰিমেই, এই আদমৰ যিমান বংশধৰ আহিব। আল্লাহ কৰ্তৃপক্ষই তেতিয়া কৈছিল, আল্লাহে কৈছিল, ইজহাব, যোৱা, ফামান তাবিআকা মিনহুম, ফামান, গতিকে যিয়ে, তাবিআকা, ইয়াত কা দি ইবলিছক বুজাইছে, যিয়ে তোমাক অনুসৰণ কৰিব, মিনহুম, মিনহুম অৰ্থাৎ আদমৰ বংশধৰ সকলৰ মাজৰ পৰা, সিহঁতৰ মাজৰ পৰা, অৰ্থাৎ আদম আলাইহিস সালামৰ বংশধৰ জুৰিয়াত সকলৰ মাজৰ পৰা যিয়ে তোমাক অনুসৰণ কৰিব, ফাইন্না জাহান্নামা জাজাউকুম, তেন্তে নিশ্চয় তোমালোকৰ পৰিণতি হ'ব জাহান্নাম।
ইয়াত তোমালোক বুলি কৈছে অৰ্থাৎ ইবলিছ বা শয়তান আৰু তেওঁক যিসকল মানুহে অনুসৰণ কৰিব, এই গোটেইখিনিকে আল্লাহে তোমালোক বুলি কৈছে। জাজা উকুম, তোমালোকৰ পৰিণতি হ'ব জাহান্নাম, জাজাআন মাউফুৰান, আৰু এই পৰিণতি একেবাৰে পূৰ্ণ প্ৰাপ্তি হিচাপে তোমালোকক দিয়া যাব। তাৰ পাছত আল্লাহে ইবলিছক কৈছে ৱাস্তাফজিজ, তুমি প্ৰলোভিত কৰা। আল্লাহে ইবলিছক কৈছে তুমি প্ৰলোভিত কৰা, তুমি আকৰ্ষিত কৰা। মানিস্তাতা'তা, যাক তুমি প্ৰলোভিত কৰিবলৈ সক্ষম, যাক তুমি পাৰা তুমি প্ৰলোভিত কৰা। মিন হোম, সিহঁতৰ মাজৰ পৰা, অৰ্থাৎ আদম আলাইহিছ সালামৰ বংশধৰসকলৰ মাজৰ পৰা আল্লাহে ইবলিছক কৈছে তুমি আকৰ্ষিত কৰা, প্ৰলোভিত কৰা, যাক তুমি পাৰা সিহঁতৰ মাজৰ পৰা। বিশাউতিকা, তোমাৰ কথাৰ দ্বাৰা। শয়তানৰ কথা, যেহেতু শয়তান অদৃশ্য, গতিকে শয়তানৰ ভাষাত শয়তানৰ কথা বুলি কৈছে মানুহক কেনেকৈ অশ্বাস কৰিব লাগে, ফুচুৱা ল'ব লাগে। বিশাউতিকা, আৰু কৈছে ৱা আজলিব আলাইহিম, আৰু সিহঁতৰ ওপৰত জঁপিয়াই পৰা, সিহঁতক আক্ৰমণ কৰা। আল্লাহে ইবলিছক কৈছে, খুব ভালধৰণে আমি বুজাৰ চেষ্টা কৰিব লাগিব। অৱকাশ যিহেতু আল্লাহে দিছে, সেইবাবে এনেধৰণৰ কথা। যিহেতু আমাৰ মানুহৰ বাবে আল্লাহে এইটো এটা পৰীক্ষাগাৰ পৃথিৱীখনত, গতিকে ইয়াত আল্লাহে ইবলিছকো অপশ্যন দি দিছে যে তুমি ইহঁতৰ ওপৰত জঁপিয়াই পৰা। ৱা আজলিব আলাইহিম বিখাইলিকা, তোমাৰ যিমান অশ্বাৰোহী ঘোঁৰা বাহিনী যিমান আছে সিহঁতক লৈ। ৱা ৰাজিলিকা, আৰু তোমাৰ যিমান পদাতিক বাহিনী আছে সিহঁতক লৈ সিহঁতৰ ওপৰত তুমি জঁপিয়াই পৰা, সিহঁতক আক্ৰমণ কৰা। ৱা শাৰিকহুম, আৰু সিহঁতৰ সৈতে শৰীক হোৱা। ইবলিছক কৈছে তুমি অংশীদাৰিত্ব হৈ যোৱা সিহঁতৰ সৈতে। ৱা শাৰিকহুম ফিল আমৱালি, সিহঁতৰ ধন সম্পত্তি যি থাকিব সিহঁতৰ সেই ধন সম্পত্তিৰ সৈতে তুমি শৰীক হৈ যোৱা, মিলি যোৱা সিহঁতৰ লগত। ৱা আউলাদি, আৰু সিহঁতৰ সন্তান সন্ততি সকলৰ সৈতেও তুমি শৰীক হৈ যোৱা। আল্লাহে ইবলিছক কৈ আছে। তাৰপিছত কৈছে ৱাইদহুম, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া, ভুৱা প্ৰতিশ্ৰুতি দিয়া, সিহঁতক ৰঙীন সপোন দেখুওৱা, সিহঁতক ৱাদা কৰা তুমি। তাৰপাছত আল্লাহে কৈছে ৱামা ইয়াইদুহুম, সিহঁতৰ এই শয়তানৰ এই প্ৰতিশ্ৰুতি, ৱামা ইয়াইদুহুমুছ শৈতানু, শয়তানৰ এই ৱাদা, শয়তানৰ এই প্ৰতিশ্ৰুতি, ইল্লা গুৰুৰান, কেৱল প্ৰতাৰণাৰ বাদে আন একো নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহৰ ভাষা শৈলী আমি সদায় কৈ আছো। ইয়াত আল্লাহে কৈছে তোমাৰ অশ্বাৰোহী সৈন্য বাহিনীক লৈ সিহঁতক আক্ৰমণ কৰা, তোমাৰ পদাতিক সৈন্যলৈ তুমি আক্ৰমণ কৰা। বিষয়বস্তু শাব্দিক দিশৰ পৰা তেনেহ'লেও প্ৰকৃততে ই কোনো যুদ্ধ নহয়। শয়তানে মানুহক যুদ্ধ কৰি আক্ৰমণ নকৰে। অৰ্থাৎ আল্লাহৰ এই ভাষাৰ দ্বাৰা আল্লাহে ইবলিছক কৈছে তুমি যিমানকৈ পাৰা তুমি সিহঁতক প্ৰলোভিত কৰা, আকৰ্ষিত কৰা। এই অশ্বাৰোহী বাহিনী বা পদাতিক বাহিনী প্ৰকৃততে ফিজিকেল নহয়। আল্লাহৰ ভাষা শৈলীৰ দ্বাৰা আমি কথাবোৰ বুজিব লাগিব। ফুল পাৱাৰ দিছে মানুহক, যিহেতু আল্লাহে এক পৰীক্ষাগাৰৰ মাজত পেলাইছে, ৰাখিছে, গতিকে ইবলিছকো পাৱাৰ দি দিছে। তুমি সিহঁতক যিমান তোমাৰ সামৰ্থ্য অনুযায়ী সিহঁতক তুমি প্ৰলোভিত কৰা। আৰু কৈছে যে সিহঁতৰ ধন সম্পত্তি, সিহঁতৰ সন্তান সন্ততিৰ সৈতে তুমি শৰীক হৈ যোৱা। এতিয়া ধন সম্পত্তিৰ লগত শৰীক হৈ যোৱাৰ বিষয়টো আমি কেনেকৈ বুজাৰ চেষ্টা কৰিম? মানুহে এই পৃথিৱীত থাকোঁতে কেৱল টকা পইচা, হালাল হাৰাম ইনকামৰ কোনো বাছ বিচাৰ নোহোৱা হৈ যাব যেতিয়া শয়তান এনে মানুহৰ সা সম্পত্তিৰ সৈতে যেতিয়া শৰীক হৈ যাব, মানুহক ভুলাই থাকিব। হালাল হাৰাম বিবেচনাটো ব্ৰেইনৰ পৰা নাইকিয়া কৰি দিব। কেৱল টকা লাগে, টকা লাগে, টকা লাগে, এই ভাৱটো মানুহক উৎসাহিত কৰি থাকিব শয়তানে।
ঠিক তেনেদৰে সন্তান সন্ততিসকল, আল্লাহে কৈছে সন্তান সন্ততিসকল প্ৰকৃততে আমাৰ বাবে ফিতনা পৰীক্ষা হয়। গতিকে সন্তান সন্ততিহঁতেও যাতে আল্লাহৰ দিশত আহিব নোৱাৰে, পৃথিৱীৰ ৰং ৰহস্য ভোগ বিলাস ইত্যাদিত যাতে সিহঁতৰ সন্তান সন্ততি সকলোকো যাতে তুমি মগ্ন কৰি ৰাখা, গতিকে তুমি সিহঁতৰ সৈতেও তুমি মিক্স আপ হৈ যোৱা, শৰিক হৈ যোৱা। এনে ধৰণেৰে তুমি মানুহক তুমি প্ৰলোভিত কৰোৱা, আল্লাহে অপশ্যন দিছে আৰু কৈছে সিহঁতক ৱাদা কৰা, বিভিন্ন ভুৱা সপোন দেখুওৱা, আশা দেখুওৱা সিহঁতক। এতিয়া এই ভুৱা সপোন ভুৱা আশা আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমি এই আল্লাহৰ একক কিতাপৰ বাহিৰত পৃথিৱীত যিমান ধৰ্মাৱলম্বী বা আমাৰ মুছলিম মানুহে এই কিতাপৰ বাহিৰত গৈ কিতাপক একাষৰীয়া কৰি ৰাখি ইয়াৰ বাহিৰৰ যিমানবোৰ পৃথিৱীৰ সৃষ্টিৰ কিতাপক লৈ জন্নত আশা কৰি কাম কৰি আছে, প্ৰত্যেকেই ভাবিছে যে আমি এইটো সঠিক পথত আছো। এই ভাৱটো প্ৰকৃততে শয়তানে গ্ৰ' কৰাই আছে। গতিকে চবকে সপোন দেখুৱাই আছে। আন আন ধৰ্মাৱলম্বী লোকসকলকো বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজা নিজা দিশত ভাল দেখুৱাই আছে, যাতে প্ৰত্যেকেই ভাবিবলৈ বাধ্য হৈছে যে পৰকাল আমি আমাৰ মৃত্যুৰ পিছত আমি জান্নাত পাম। এইটো প্ৰকৃততে আল্লাহে কৈছে শয়তানৰ এনেধৰণৰ যি আশ্বাস, যি ৱাদা, সি কেৱল প্ৰতাৰণাৰ বাদে আন একো নহয়। ৰোজ কিয়ামতত এইবোৰ স্পষ্ট হ'ব। আল্লাহৰ কিতাবে এই কথা আমাক জানিবলৈ দিছে। তাৰ পাছত আল্লাহে কৈছে ইন্না ইবাদি, আল্লাহে কৈছে ইবাদি ইয়া মুতাকাল্লিম, আল্লাহে নিজৰ কথা কৈছে নিশ্চয় ইবাদি মোৰ যিসকল বান্দা হ'ব। আল্লাহৰ বান্দা কোনসকল? যিসকলে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপক এককভাৱে নিজৰ জীৱনত আদেশ নিষেধসমূহ বাস্তৱায়ন কৰিছে আৰু এই ক্ষেত্ৰত আল্লাহৰ সৈতে আন কাকো তিল মানুহ শৰিক কৰা নাই, সম্পূৰ্ণভাৱে শিৰ্ক মুক্ত, যিটো দিশ ইব্ৰাহিম আলাইহিস সালামৰ ক্ষেত্ৰত বাৰম্বাৰ আল্লাহে কোৰাণত দেখুৱাই আহিছে। সম্পূৰ্ণভাৱে শিৰ্ক মুক্ত হ'ব লাগিব, কেৱল আৰু কেৱল আল্লাহৰ কথা, আল্লাহৰ কিতাপ, আল্লাহৰ বাৰ্তাবাহকৰ মুখেদি নিৰ্গত হোৱা বাণীৰ ওপৰত যি ষ্টিক হৈ থাকিব, সেইসকল হৈছে আল্লাহৰ বান্দা। গতিকে আল্লাহে কৈছে নিশ্চয় ইবাদি, নিশ্চয় মোৰ যিসকল বান্দা থাকিব, লাইসা লাকা আলাইহিম সুলতানান, লাইসা লাকা তোমাৰ নাথাকিব, আলাইহিম সিহঁতৰ ওপৰত, অৰ্থাৎ আল্লাহৰ বান্দাসকলৰ ওপৰত ইবলিছৰ নাথাকিব সুলতানন, কোনো ধৰণৰ অথৰিটি, কোনো অধিকাৰ নাথাকিব। অৰ্থাৎ আল্লাহৰ কিতাপক যি খামুচি ধৰিব, শয়তানে সিহঁতক কেতিয়াও পদস্খলন ঘটাব নোৱাৰে। এই কথা আল্লাহে স্পষ্ট কৰিছে আৰু কৈছে ৱাকাফা বিৰাব্বিকা ৱাকিলান। মন কৰিব কথাবোৰ, আল্লাহে ইবলিছক কৈ আছে ৱাকাফা, আৰু আল্লাহৰ সেই বান্দাসকলৰ বাবে ৱাকাফা যথেষ্ট, বিৰাব্বিকা, ইবলিছক কৈছে যে তোমাৰ প্ৰতিপালক, ইবলিছক এড্ৰেছ কৰি কৈ আছে। অৰ্থাৎ ইবলিছেও আল্লাহক তেওঁৰ প্ৰতিপালক হিচাপে জানে, মানে, সেইবাবে এই শব্দ আল্লাহে ইয়াত ব্যৱহাৰ কৰিছে ৱাকাফা বিৰাব্বিকা। ইবলিছক কৈছে তোমাৰ প্ৰতিপালক যথেষ্ট, ৱাকিলান, আল্লাহৰ যি বান্দা থাকিব তেওঁলোকৰ অভিভাৱক হোৱাৰ ক্ষেত্ৰত তোমাৰ প্ৰতিপালক মোৰ বান্দাসকলৰ বাবে যথেষ্ট বুলি কৈছে। তাৰ পাছত কৈছে ৰাব্বুকুম, আল্লাহে পৰিচয় দিছে যে তোমাৰ প্ৰতিপালকক বিষয়ে আল্লাহে পৰিচয় দিছে ৰাব্বুকুম, তোমালোকৰ প্ৰতিপালক, আল্লাহজি, তোমালোকৰ প্ৰতিপালক সেইজন, ইউজি লাকুমুল ফুলকা, তোমালোকৰ প্ৰতিপালক সেইজন যিজনে ইউজি লাকুম, তোমালোকক কঢ়িয়াই লৈ গৈ থাকে, আল ফুলকা, নৌজানত, ফিল বাহৰি, সাগৰত। তোমালোকৰ প্ৰতিপালক সেইজন যিজনে তোমালোকক কঢ়িয়াই লৈ গৈ থাকে নৌজানত, সাগৰৰ ওপৰত। কিহৰ কাৰণে দিয়ে? লি তাবতাগু
মিন ফাদলিহি, যাতে তোমালোকে অনুসন্ধান কৰিব পাৰা, মিন ফাদলিহি, হি দি আল্লাহ বুজাইছে, তেখেতৰ অনুগ্ৰহ, যাতে তোমালোকে সাগৰৰ নৌকাজানত ঘূৰি আল্লাহৰ অনুগ্ৰহৰ সন্ধান কৰিব পাৰা, অৰ্থাৎ জীৱিকাৰ সন্ধান কৰিব পাৰা। ইন্নাহু কানা বিকুম ৰহিমান, আল্লাহৰ বিষয়ে কৈ আছে, ইন্নাহু, নিশ্চয় তেওঁ, হু দি আল্লাহক বুজাইছে, কানা বিকুম, তোমালোকৰ প্ৰতি, ৰহিমান, যথেষ্ট কৰোণাময়। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ওয়া ইজা মাশাকুমুদ্দুৰৰু ফিল বাহৰি, বিষয়বস্তুৰ প্ৰসংগ যিহেতু সাগৰত নৌজানত মানুহ চলাচল কৰি থকাৰ বিষয়বস্তু ইয়াত চৰ্চিত হৈছে ইয়াৰ আগৰ আয়াতত। গতিকে আল্লাহে কৈছে, ওয়া ইজা মাশাকুমুদ্দুৰৰু ফিল বাহৰি, আৰু যেতিয়া মাশাকুম, তোমালোকৰ ওপৰত যেতিয়া পতিত হয়, দুৰ্ৰু, কোনো ধৰণৰ বিপদ আপদ, ফিল বাহৰি, এই সাগৰত তোমালোকে নৌজানত গৈ থাকোঁতে তোমালোকৰ ওপৰত যেতিয়া কোনো ধৰণৰ প্ৰাকৃতিক বিপদেই হওক বা আন কিবা বিপদেই হওক, মাজ সাগৰত পানীৰ ওপৰত জাহাজত চলি থকা অৱস্থাত তোমালোকৰ ওপৰত যেতিয়া বিপদ আহি পৰে, তেতিয়া কৈছে, দল্লা মান তাদউনা, সেই বিপদৰ সময়ত দল্লা, চব আঁতৰি যায়, উধাও হৈ যায়, মান তাদউনা, যিসকলক তোমালোকে আহ্বান কৰা, অৰ্থাৎ আল্লাহৰ সৈতে তোমালোকে যাক শৰীক কৰা, তোমালোক সাগৰৰ পানীত যেতিয়া তোমালোকে নৌজানত গৈ থাকিবা, তেনে অৱস্থাত যদি তোমালোকৰ ওপৰত কোনো ধৰণৰ বিপদ পতিত হয়, তেতিয়া তোমালোকে যাক আহ্বান কৰা সিহঁতে সকলোবোৰ উধাও হৈ যায়। ইল্লা ইয়্যাহু, একচেপ্ট, উধাও নহয়, ইয়্যাহু, একমাত্ৰ, হু দি আল্লাহ বুজাইছে, একমাত্ৰ তেওঁৰ বাহিৰে কোনো সকলোবোৰ উধাও হৈ যায়, একমাত্ৰ আল্লাহ উধাও নহয়। যেতিয়া নৌজানৰ পানীত মানুহ গৈ থাকোঁতে কোনো ধৰণৰ বিপদ হয়, তেতিয়া একমাত্ৰ তাত উপস্থিত থাকে আল্লাহ। তাৰ পাছত কৈছে, ফালাম্মা নাজ্জাকুম ইলাল বাৰ্ৰি, তাৰ পাছত যেতিয়া, প্ৰসংগ মন কৰি যাব লাগিব আমি, নৌজানত গৈ আছে, নৌজানত থকা অৱস্থাত কোনো ধৰণৰ বিপদ আহি গ'ল, প্ৰাকৃতিক ধুমুহাও আহিব পাৰে বা যিকোনো ধৰণৰ বিপদ যেতিয়া আহে, তেতিয়া আল্লাহে কৈছে, ফালাম্মা নাজ্জাকুম, তাৰ পাছত যেতিয়া আমি তোমালোকক উদ্ধাৰ কৰোঁ, ইলাল বাৰ্ৰি, পাৰলৈ, অৰ্থাৎ পানীৰ পৰা সাগৰৰ ভূপৃষ্ঠৰ পাৰলৈ যেতিয়া তোমালোকক উদ্ধাৰ কৰোঁ, আ'ৰাদতুম, তেতিয়া তোমালোকে পাহৰি যোৱা, তেতিয়া তোমালোকে মুখ ফিৰাই লোৱা, আমি যে তোমালোকক উদ্ধাৰ কৰি আনিলোঁ, আল্লাহ কৰ্তৃপক্ষই কৈছে, আমাক তোমালোকে কোনো ইম্পৰ্টেঞ্চ নিদিয়া হৈ যোৱা। তেতিয়া ওয়া কানাল ইনসানু কাফুৰান, যিহেতু এই মানুহ নামৰ জাতিটো ইনসান, প্ৰকৃততে যথেষ্ট অকৃতজ্ঞ। তাৰ পাছতো আল্লাহে প্ৰসংগৰ বিষয়বস্তু একেই ৰাখিছে। পৰৱৰ্তী আয়াতত কৈছে, আফা আমিনতুম, এই যে তোমালোকক পাৰলৈ লৈ আহিলে, তোমালোকে যে আল্লাহক পাহৰি গলা, আল্লাহে প্ৰশ্ন কৰিছে, আফা আমিনতুম, তোমালোক কি নিশ্চিত হৈ গৈছে নেকি তোমালোকৰ নিৰাপত্তা, তোমালোকে পাৰ পালো বুলি তোমালোকৰ নিৰাপত্তা কি নিশ্চিত হৈ গৈছে নেকি? আই ইয়াকশিফা বিকুমুল জানিবাল বাৰ্ৰি, যে সিহঁতক যে আমি এই সাগৰৰ পাৰলৈ লৈ আনিলোঁ, সাগৰৰ পাৰত থকা অৱস্থাত সিহঁতে কি ভাবিছে নেকি, তোমালোকে কি ভাবিছা নেকি আমি বিপদমুক্ত হৈ গ'লো বুলি? অথবা ইউৰচিলা আলাইকুম, আমি তোমালোকৰ প্ৰতি পাৰত থকা অৱস্থাটো আমি তোমালোকৰ প্ৰতি প্ৰেৰণ কৰিব পাৰোঁ, হাচিবান, শিলাবৰ্ষণ কৰিব পাৰোঁ, শিলাবৃষ্টি, তোমালোকক পাৰ পালা বুলি তোমালোকে কেতিয়াও তোমালোকৰ নিৰাপত্তা নিশ্চিত বুলি তোমালোকে ভাবিব নোৱাৰিবা। এতিয়াও আমি তোমালোকৰ ওপৰত
শিলাবৃষ্টি আমি নিক্ষেপ কৰিব পাৰোঁ। সুম্মা তাৰ পাছত লা তাজিদু লাকুম ৱাকিলান, তাৰ পাছত তোমালোকক প্ৰতি কোনো আমি যদি এনেধৰণৰ শিলাবৃষ্টি নিক্ষেপ কৰোঁ তোমালোকে কাকো বিচাৰি নাপাবা তোমালোকৰ অভিভাৱক হিচাপে। অথবা আমিনতুম, তোমালোক কি নিৰাপত্তা তোমালোকৰ একেবাৰে নিশ্চিত বুলি ভাবিছা নেকি? আই ইউইদুকুম ফিহি তাৰাতান উখৰা, এই সাগৰৰ পাৰ পোৱাৰ পিছতো আল্লাহে কৈছে, এটা ক'লে পাৰত পায়ো তোমালোকে নিৰাপত্তা নিশ্চিত বুলি নাভাবিবা, তোমালোকৰ ওপৰত আমি শিলাবৰ্ষণো কৰি শাস্তি এতিয়াও আনিব পাৰোঁ। তাৰ পাছত কৈছে অথবা আমিনতুম, অথবা তোমালোকে নিশ্চিত বুলি ভাবিছা নেকি যে আই ইউইদুকুম ফিহি, তোমালোকক আকৌ আমি ফিহি এই সাগৰৰ মাজলৈ আকৌ তোমালোকক লৈ যাব পাৰোঁ, তাৰাতান উখৰা, আন এটা দিনত আন এটা সময়ত আমি তোমালোকক আকৌ এই সাগৰৰ মাজলৈ লৈ যাব পাৰোঁ। ফা ইউৰচিলু আলাইকুম, আৰু তাৰ পাছত আমি তোমালোকৰ প্ৰতি প্ৰেৰণ কৰিব পাৰোঁ কাশিফাম মিনাৰ ৰিহি, বতাহৰ ঘূৰ্ণি বতাহ, আমি তোমালোকক আকৌ নৌকাজানত দি সাগৰৰ মাজলৈ আন এটা দিনত আন এটা সময়ত লৈ যাব পাৰোঁ। আৰু আমাৰ ফালৰ পৰা আল্লাহে কৈছে আমি প্ৰেৰণ কৰিব পাৰোঁ, প্ৰচণ্ড বতাহৰ ঘূৰ্ণি বতাহ তোমালোকৰ ওপৰত প্ৰেৰণ কৰিব পাৰোঁ। ফা ইউগৰিকাকুম, আৰু তোমালোকক আমি ডুবুৱাই মাৰিব পাৰোঁ, বিমা কাফাৰতুম, যিহেতু তোমালোকে অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰী, এই অপৰাধত আমি পুনৰ তোমালোকক সাগৰৰ মাজলৈ আন এটা দিনত লৈ গৈ তোমালোকৰ প্ৰতি আমি বতাহৰ প্ৰচণ্ড ঘূৰ্ণি বতাহ দি তোমালোকক আমি ডুবুৱাই মাৰিব পাৰোঁ, যিহেতু তোমালোক অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰী। তেতিয়া কৈছে সুম্মা লা তাজিদু লাকুম, আৰু এনেধৰণৰ বতাহৰ ঘূৰ্ণি বতাহেৰে যেতিয়া তোমালোকক আমি ডুবুৱাই দিম, সুম্মা তাৰ পাছত লা তাজিদু লাকুম, তোমালোকৰ বাবে তোমালোকে বিচাৰি নাপাবা আলাইনা, আল্লাহে কৈছে আমাৰ বিৰুদ্ধে বিহি, এই বিষয়টোত তাবিআন, কোনো উদ্ধাৰকাৰী তোমালোকে বিচাৰি নাপাবা। তেতিয়া তাৰ পাছত আল্লাহে কৈছে ওয়ালাকাদ কাৰৰামনা বনি আদামা, আল্লাহে কৈছে যে নিশ্চিতভাৱে কাৰৰামনা, আমি সন্মানিত কৰোঁ বনি আদামা, আদমৰ সন্তানসকলক, ৱা হামালনাহুম, আৰু আমি সিহঁতক কঢ়িয়াই লৈ ফুৰোঁ, ফিল বাৰ্ৰি, এই ভূপৃষ্ঠত, ৱাল বাহৰি, আৰু এই সাগৰসমূহত, ৱা ৰাজাকনাহুম, আৰু আমি সিহঁতক জীৱিকা দিওঁ, মিনাত তাইয়িবাতি, উৎকৃষ্ট জীৱিকাৰ পৰা আমি সিহঁতক জীৱিকা দিওঁ, ৱা ফাদ্দালনাহুম, মন কৰিব আদম সন্তানৰ বিষয়ে কৈ আছে, অৰ্থাৎ মানুহৰ কথা কৈ আছে, ৱা ফাদ্দালনাহুম, আৰু আমি সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰোঁ, আলা কাশীৰিম মিম্মান খালাকনা, আমি যিমানবোৰ আমাৰ সৃষ্টি আছে সেই সৃষ্টিসমূহৰ ওপৰত আমি আদম সন্তানসকলক শ্ৰেষ্ঠত্ব প্ৰদান কৰোঁ, তফদিলান, আৰু আমি অগ্ৰাধিকাৰ দিওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ আয়াতটোত আমি মন কৰিবলগীয়া এটি খুব সূক্ষ্মতম বিষয় আছে। ইয়াত আল্লাহে কৈছে ৱা হামালনাহুম ফিল বাৰ্ৰি, আমি ভূপৃষ্ঠত সিহঁতক আমি কঢ়িয়াই লৈ ফুৰোঁ। ইয়াত না, প্ৰতিটো শব্দত মন কৰি যাব আপোনালোকে, হামালনা, ৱা ৰাজাকনা, ৱা ফাদ্দালনা, এই না কৈ আল্লাহ কৰ্তৃপক্ষই আমি বুলি কৈ আছে। অৰ্থাৎ আল্লাহে কৈছে আমি কঢ়িয়াই লৈ ফুৰোঁ, আমি যে পৃথিৱীত আমি স্থলভাগত যে আমি এঠাইৰ পৰা আন এঠাইলৈ যাওঁ, আল্লাহে আমাক কঢ়িয়াই নিয়ে, বা সাগৰত জাহাজত আমি যে এঠাইৰ পৰা আন এঠাইলৈ যাওঁ, আল্লাহে আমাক কঢ়িয়াই লৈ ফুৰে, বা ৱা ৰাজাকনাহুম, আমি যি আজি জীৱিকা আমি খাই বৈ জীয়াই আছোঁ, আমি ভাবোঁ যে আমি উপাৰ্জন কৰিছোঁ, আল্লাহে কৈছে আমি দিছোঁ,
ওয়াফাদ্দালনাহুম, আৰু যে শ্ৰেষ্ঠত্ব, মানৱ যে শ্ৰেষ্ঠ জীৱ বুলি যে আমি কওঁ, আল্লাহৰ আয়াতেও একেই কথা কৈছে। গতিকে এই না না বুলি কৈ আমাৰ প্ৰত্যেকটো কাম আমি ভাবোঁ যে আমি ইনকাম কৰিছোঁ, আমি তালৈ গৈছোঁ, গাড়ীয়ে লৈ হওক বা খোজকাঢ়িয়ে হওক বা উৰাজাহাজতে হওক বা পানী জাহাজতে হওক, আমি ভাবোঁ যে আমি গৈ আছোঁ। প্ৰকৃততে আল্লাহে কৈছে আমি নি আছোঁ, তোমালোকৰ জীৱিকা আমি দি আছোঁ। এতিয়া কেইজন মানুহৰ বিশ্বাসৰ পৰ্যায় সেই অৱস্থাত আছে যে আমাৰ যি জীৱিকা আমাক আল্লাহে দিছে। সদায় আমি ভাবোঁ যে আমি দিন ৰাত কষ্ট কৰিছোঁ, তাৰ বিনিময়ত পইচা পাইছোঁ। আমি টকা পইচা খৰচ কৰিছোঁ, যাৰ বাবে আমি গাড়ীত তেল ভৰাই আমি এঠাইৰ পৰা আন এঠাইলৈ গৈছোঁ, আমি উৰাজাহাজত এঠাইৰ। নহয়, কেতিয়াও নহয়। আল্লাহে আমাক নি আছে। বিশ্বাসৰ পৰ্যায়, ইমানৰ পৰ্যায়, প্ৰিয় দৰ্শকবৃন্দ, এই পৰ্যায়লৈ আমি যোৱাৰ চেষ্টা কৰিব লাগিব। আমি মানি ল'ব লাগিব, উই আৰ নাথিং। আমি যি কৰিছোঁ, যি পাইছোঁ, প্ৰত্যেকবোৰ বস্তু প্ৰকৃততে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক দি আছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি আশা ৰাখিম প্ৰত্যেকেই যাতে আল্লাহৰ প্ৰতিটো আয়াত যথেষ্ট গভীৰতাৰে মনোনিৱেশ কৰে, চিন্তা চৰ্চা কৰে, তাদাব্বুৰ কৰে, আৰু আমি প্ৰত্যেকেই আল্লাহৰ আয়াত বুজি আমাৰ নিজৰ জীৱনত যাতে বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।